নিমখ চিমখ বৰ ঠগ হৈছে আৰু যদি তন্তেও যদি খাবা বিচাৰা চিকেন হলি আহি যাবি হৈ যাব কাৰণ কি জানানে চাউল থাকলি নো টেনশন ডাইৰেক্ট পেনশন এতিয়া গাইজ এই প্ৰব্লেম তাৰমানে আমি বস্তুবিলাক শিকি থৈ দিব লাগে চিকেন হলি মোৰ টেনশন নাই বঢ়িয়াকৈ মই বনাব পৰা হৈ গৈছো তো মই ওলালো টিভি বিচাৰি টিভি নহয় দেখো আপনি বিচাৰি তেতিয়াহ'লে টিভি হ'ব বাই বাই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যিসকলে নতুন কৈছে আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ তাৰমানে বেমাৰ চেমাৰ হলিহে গম পায় যে কাৰ ঘৰত মানে সেই আপি নাখাৰ কিমান জ্বালা সেইটো কথা গম পায় সেইকাৰণে আমাৰ আইতিয়াই খবৰ ল'বা আছে কৈ আইতিয়া এই আইতিয়াই খবৰ ল'বা আছে ককাও খবৰ ল'বা আছে আমাৰ মাদাৰ ইণ্ডিয়াৰ অসুখ হৈছে যাচোন খবৰটো লগে তো গাইজ মাৰ তাৰমানে অসুখ হোৱাৰ কাৰণে মই মানে অলপমান পাগুত সোমাব লগা হৈছে আমাৰ মানে সেইটোৱেই অলপমান प्रॉब्लम एटार पिछुत एटाके मालटा मैंने टपका रहा है इसलिए कोई बात नहीं है हम खाना पकाने जानता है इसलिए थोड़ा थोड़ा पकाते हैं ये हो गया दाल यह दाल हो गया आपके देख सकते हो ये दाल हो गया है यह भात है ये है इसको हल्दी देना होगा इस अभी हम एक तरीका फुल बनोरी भैया ये निंजा टेक्निक लगा रहा है या इतना गाइस এই ভিডিওটো দেখাবার কারণে বনাইছো তার মানে ভিডিওটো এটু দেখাইছো আর ভিডিওটোত তার মানে জ্বালাটো কিমান খাসিয়া আর কোনে কোনে এই জ্বালাটো খাসিয়া বিয়া পাতলি ইটু জ্বালা থাকবো মানে না এটা এখানে ইটানোর অভ্যাস করে লব লাগবো না কিন্তু গাইস মাঝে মাঝে মানে এগুলো অলপ বনাই অভ্যাসটো মানে লাগে আর এইটো সবজিটো বনাই আছো ভাজাটো এটা আলু ড্রাই ফ্রাই চিকেন বিরিয়ানি এটা হালদি মাৰ দিলে ক'ব নোৱাৰিছোঁ আৰু বেছিয়ে হৈছে নে কি হৈছে বা খালী হ'ল আৰু কিবাকৈ পেটটো ভৰলি হ'ল এইটো গাইছ হৈ গ'ল তাৰপাছত এইটো নিমখ দিব লাগিব এইটো থলোঁ নিমখ বাকৈ এই নিমখৰ ছটাৱালা পেক बड़ा धमाका तो गाइस निमख दी दिल इधर मैंने स्पेशल के बन निमखर टेमातो डाঙर निमखर टेमातो एटे আছে তাৰমানে নিমখটো তাৰমানে শেষ হৈছে সেইকাৰণে সৰুটোৰ পৰা দিছোঁ তহঁতে আকৌ ভাবিব পাৰা ই কি মালটো কি চিপিৰাবে এনেকুৱা বালা লাগি ধরছি যে যিয়ে নহওক লাগি ধরলেও পুরা মার দিলেও খাই ভাল লাগব না তো গাইস এটা বনাই ললো তো অলপ জুই করে কমাই দিওঁ আৰু অলপমান পানী মাৰি দিওঁ আৰু নহ'লে একদম কেম্বা হৈ যাব লাগি ধৰিব না নম বিষ্ণু পানী মাৰি দিছোঁ নহ'লে লাগি যাব তাৰমানে মালটো তো গাইস সেয়ে আৰু মানে মাজে মাজে এনেকুৱা অভ্যাস কৰিব লাগে যে আমাৰ তাৰমানে অভ্যাসটো অলপ কম কাৰণ কি আমি সেনেকৈ নবনাওঁ মানে এইগিলা বস্তু সেয়ে আৰু ভিডিঅ'টো কৰি আছোঁ কিবা কৰি আছোঁ এই আৰু কাম কৰি আছোঁ হৈ গ'ল ঢাকনা মাৰি দিলে ইয়াত চুটকি হৈ যাব আৰু গাইস পানী দিয়াৰ পিছত তাৰমানে কি হ'ল আমি মালটো লাৰি চাৰি থৈ কিনে আঁতুৰ খাই চাব লাগিব সিজিছি নে নাই মালটো আজি তাৰমানে কোন নাই না মই আৰু একটু এনেকৈ খাই চাওঁ আঁতটো আৰু হৈ গৈছে সেইকাৰণে পানী মাৰি দিছোঁ না পানী মাৰি দিলে মালটো সিজি গৈছে তাৰমানে হৈ গৈছে নিমখ চিমখ বৰ ঠগ হৈছে আৰু যদি তহঁতেও যদি খাবা বিচাৰা চিকেন হলি আহি যাবি হৈ যাব কাৰণ কি জানানে চাউল থাকলি নো টেনশন ডাইৰেক্ট পেনশন চাউলটো বনাই দিম নিমখ তেল দিম ওকে এতিয়া গাইজ ভিডিঅ'টো এই প্ৰব্লেম তাৰমানে আমি বস্তুবিলাক শিকি থৈ দিব লাগে চিকেন হলি মোৰ টেনশন নাই বঢ়িয়াকৈ মই বনাব পৰা হৈ গৈছোঁ আৰু আপি নাথাকিলে এইটো জ্বালা আপি থাকিলে আপি বনালা হ'ল এতিয়া আপি নাই তিৰিও নাই আপিও নাই তিৰি এটা বিচাৰি যাব লাগিল তো মই ওলালো তিৰি বিচাৰি
তিৰি নহয় দেখো আপি চেৰি তেতিয়াহ'লে তিৰি হ'ব বাই বাই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব বাই বাই